ইণ্টাৰনেটকো যদি দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ পৰা কাঢ়ি নিবলৈ বিচৰা হয় তেতিয়া সমাজখনৰ স্বাৰ্থত শৈক্ষিক বিপ্লৱৰ স্বাৰ্থত বিৰোধিতা কৰিবলৈ বাধ্য হ'ব এনে এখন বিধেয়ক। মাননীয় অধ্যক্ষ মহোদয়, ৰুবুল মাউত, APJ আব্দুল কালাম আৰু হীৰেণ গোহাঁই ছাৰৰ কিতাপ পঢ়িবলৈ বাদ দিয়াৰ বাবে সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে জগৰীয়া কৰিলে মোবাইল ফোন আৰু ইণ্টাৰনেটক। কিন্তু তেখেতক সন্মান সহকাৰে জনাই দিবলৈ বিচাৰিছোঁ, গ্ৰন্থ অধ্যয়ন কেৱল মাত্ৰ এটা শব্দ নহয়, গ্ৰন্থ অধ্যয়ন হৈছে ৰুচিবোধ। সেই ৰুচিবোধক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কিদৰে পাৰ কৰিছিলে সেই উদাহৰণ আজিৰ সদনৰ পৰাই স্পষ্টকৈ জনাই দিবলৈ বিচাৰিছোঁ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ আৰ্থিক ঘৰুৱা অনাটনৰ বাবে ৰাতিৰ এন্ধাৰত তেখেতে ঘৰত পঢ়িব নোৱাৰিছিল আৰু সেই ব্যৱস্থাটোক, সেই সমস্যাক প্ৰতিহত কৰিবলৈ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে ৰাস্তাত ওলমি থকা সেই ষ্ট্ৰীট লাইটৰ পোহৰত বহি ভাৰতবৰ্ষৰ জাতীয় ব্যৱস্থাটোৰ বাবে কিমানখিনি অৱদান আগবঢ়াই থৈ গৈছে সেয়া হয়তো মই নকলেও হ'ব। অধ্যক্ষ মহোদয়, এই সামাজিক বাস্তৱতাক আমি কাহানিও নেওচিব নোৱাৰোঁ আৰু সেইবাবেই বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, চন 2022 চন, মাহ জানুৱাৰী। অসমত এখন কিতাপৰ ধাৰাবাহিক খণ্ড সামাজিক মাধ্যমত ইণ্টাৰনেটৰ জৰিয়তে প্ৰকাশ হ'ল আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হোৱাৰ কেইটামান দিনৰ পাছতেই সেই কিতাপখন প্ৰকাশ কৰা হ'ল ছপা আকাৰে আৰু ছপা আকাৰে প্ৰকাশ কৰাৰ পাছত গুৱাহাটীৰ অসম গ্ৰন্থমেলাত সেই কিতাপখনে, সেই গ্ৰন্থখনে অভিলেখ সংখ্যক ৰচনা কৰি 8,000ৰো ওপৰ কপি বিক্ৰী কৰিবলৈ সক্ষম হ'ল আৰু সেই কিতাপখন হৈছে কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। তেনেকুৱা এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, মোবাইল ফোন আৰু ইণ্টাৰনেট কিদৰে গ্ৰন্থ অধ্যয়নৰ প্ৰতি স্পৃহা জন্মাব পাৰে সেই বাস্তৱ সত্য আজি আমাৰ মাজত জল জল পটপটকৈ স্পষ্ট। অধ্যক্ষ মহোদয়, আমি যেতিয়াই মোবাইল ফোন, ইণ্টাৰনেট আৰু গ্ৰন্থ অধ্যয়নৰ কথা এটা সময়তে আলোচনা কৰিম তেতিয়া আমি আলোচনা কৰিব জেড লাইব্ৰেৰীৰ কথা। যি জেড লাইব্ৰেৰীৰ জৰিয়তে পৃথিৱীৰ প্ৰায় সকলোবোৰ কিতাপেই সেই জেড লাইব্ৰেৰী নামৰ ৱেবছাইটটোত উপলব্ধ কৰা হৈছে। দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এটা শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবৰ বাবে এই জেড লাইব্ৰেৰী নামৰ ৱেবছাইটটোৱে যিখিনি অহোপুৰুষাৰ্থ আগবঢ়াইছে সেয়া আমি কাহানিও নুই কৰিব নোৱাৰোঁ আৰু সেইবাবেই বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, বিধেয়কখনৰ দ্বিতীয়টো ভাগত কোৱা হৈছে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ কথা। আমি যদি সামাজিক বাস্তৱতাক আজি বিশ্লেষণ কৰোঁ তেতিয়া আমি দেখিবলৈ পাম গ্ৰন্থ অধ্যয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এটা অন্যতম প্ৰধান কাৰকেই হৈছে অস্কাৰ লুইছে তেখেতৰ কালচাৰ অফ পভাৰ্টি নামৰ তত্ত্বটোত কৈছে কিদৰে সমাজৰ ধনিক শ্ৰেণীৰ মানুহখিনিয়ে বিলাসী বস্তু ব্যৱহাৰ কৰে, আনফালে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহখিনিয়ে নিজৰ সন্তানক বিদ্যালয়লৈ নপঠিয়াই তাৰ পৰিৱৰ্তে পঠিয়াই উৎপাদনমূলক কাম কৰিবলৈ, যাৰ জৰিয়তে পোৱা টকাৰে ঘৰখনে লাভ কৰে অৰ্থনৈতিক স্বাৱলম্বিতা। অধ্যক্ষ মহোদয়, গ্ৰন্থ অধ্যয়ন কিংবা অধ্যয়নৰ ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি কঢ়িয়াই অনা এই সামাজিক বাস্তৱতাক লুকুৱাবলৈ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে আজি ইণ্টাৰনেট আৰু মোবাইল ফোনৰ ওপৰত দোষাৰোপ কৰিবলৈ বিচাৰিছে। সত্য প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মাননীয় অধ্যক্ষ মহোদয়, বিৰোধিতা কৰিছোঁ উত্থাপন কৰা বিধেয়কখন। অধ্যক্ষ মহোদয়, যেতিয়া পৃথিৱীত উদ্যোগীকৰণ হৈছিলে তেতিয়া বিশ্বৰ অৰ্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰসমূহে উদ্যোগীকৰণৰ পথ অৱলম্বন কৰিছিলে, কিন্তু ভাৰতবৰ্ষ তাৰ পৰা বিৰত আছিল। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত সামৰিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিপত্তি, নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে, কিন্তু ভাৰতবৰ্ষ তাৰ পৰাও বিৰত থাকিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বক নিজকে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰোৱাবলৈ ভাৰতবৰ্ষই কিমানখিনি ঐতিহাসিক সময় পাৰ কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী কৰিবলৈ 1991 চনত ভাৰতবৰ্ষই কেনেকুৱা এটা জটিল সন্ধি সময় পাৰ কৰিবলগীয়া হৈছে সেয়া আমি সকলোৱে জানো। আজি যদি আমি মোবাইল ফোন আৰু ইণ্টাৰনেটৰ পৰা আমাৰ যুৱ প্ৰজন্মৰ, আমাৰ ভাৰতীয় নাগৰিকখিনিক বঞ্চনা কৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যতলৈ যুৱ সন্ধিত নাকিবলৈ প্ৰস্তুত হ'ব লাগিব। শেষত ভূপেন হাজৰিকাৰ ভাষাৰে সন্মানীয় সদনক মোৰ স্পষ্ট মতামত জনাবলৈ বিচাৰিছোঁ। নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ, অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দ্বাৰ, মাৰি যাওঁ জীৱনৰে দ্বাৰ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ।